প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া খুব ভাষণ দি ভাল পায় টেলিপ্ৰম্পটাৰ লৈ খুব ধুনীয়া ধুনীয়া শব্দ কয় অসমীয়াটো কথা ক'ব মানুহক আবেগিক কৰিবৰ কাৰণে ভাল পাওঁ আমি আমাৰ মাতৃভাষাটো যেতিয়া তেখেতৰ মুখেৰে প্ৰচাৰিত হয় তাৰ লগতে এই পাঁচটা কথা মূল এই পাঁচটা কথা এনআৰসি 6 নম্বৰ দফা আৰু এটা ডাঙৰ কথা তেওঁলোকে কৈছিলে কি অসমৰ বান সমস্যা অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা স্পিচ আছে লাষ্ট পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগত এছেম্বলি ইলেকশ্যন প্ৰাইম ইলেকশ্যনৰ আগত যে তেওঁলোকে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি বৰ্তমান আগত দিছে নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি তেওঁলোকে বনাব অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে এই নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট কমিটিখন বনালে নে নাই যদি বনোৱা নাই কিয় বনোৱা নাই পঞ্চায়ত বা পাৰ্লিয়ামেণ্টলৈকে মানুহে আপোনালোকক ভোট দিছে আপোনালোকৰ কথা বিশ্বাস কৰি কিয় বনোৱা নাই আৰু যদি বনাইছে ইয়াৰ বৰ্তমান ষ্টেটাছটো কি পৰ্যায়ত আছে এই কথাখিনি আমাক জনাব লাগিব মূলত এই 4-5টা কথা আমি এজন সাধাৰণ নাগৰিক হিচাপে এজন সাধাৰণ অসমবাসী হিচাপে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম ভ্ৰমণত এই কথাখিনি তেখেতৰ কথা ৰিফ্লেকশ্যন আমি বিচাৰো জবাব আমি বিচাৰো উত্তৰ আমি বিচাৰো এইখিনি কৈ আজি আমাৰ ক'বলগীয়া আমাৰ পাৰ্টিৰ ষ্টেটখিনি আমি আপোনালোকক অসমবাসীৰ জৰিয়তে জনাম শব্দচয় ৱৰ্ড সিলেকশ্যনত সাংঘাতিক এক্সপাৰ্ট তেওঁলোকে এটা শব্দ প্ৰয়োগ কৰিছিলে অসম চুক্তিৰ অসম চুক্তিটো আৰু নতুনকৈ ক'ব লগা নাই বিগত 4-5টা অসমৰ নিৰ্বাচনটো হৈ আছে ৰাজনীতিটো হৈ আছে অসম চুক্তি আগাৰচি এইবিলাক কিছুৰ ওপৰত তেওঁলোকে তাত ব্যৱহাৰ কৰিছিলে লেটাৰ এণ্ড স্পিচ মন কৰিবলগীয়া কথাটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি দলটোৱে অসম চুক্তি সম্পৰ্কত কৈ আছিলে যে লেটাৰ এণ্ড স্পিচ মানে আখৰে আখৰে তেওঁলোকে পালন কৰে তাৰ কাৰণে তেওঁলোকৰ চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বত এখন কমিটি বনাইছিল সেই কমিটিখনৰ ৰিপৰ্টটো ক'ত গ'ল 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ কাৰণে বিজেপিয়ে যিখন কমিটি বনাইছিল সেই কমিটিৰ ৰিপৰ্ট ক'ত গ'ল তাৰ ইমপ্লিমেণ্টেশ্যন কি হ'ল ইমপ্লিমেণ্টেশ্যন বাদ দিয়ক এই ৰিপৰ্টৰ ষ্টেটাছটো ইমপ্লিমেণ্টেশ্যন বহুত দূৰ কিবা ষ্টেটাছটো কি 6 নম্বৰ দফা কাৰ্যকৰীকৰণ কৰা কমিটিৰ ষ্টেটাছটো মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰা আমি জানিব বিচাৰিছো তেখেতে আমাৰ প্ৰধানমন্ত্ৰী এজন সাধাৰণ নাগৰিক হিচাপে এজন সাধাৰণ অসমবাসী হিচাপে আমি এইটো তেওঁৰ পৰা জানিব বিচাৰিছো কাৰণ এইটো আমাৰ আবেগ লৈ তেওঁলোকে পলিটিক্স কৰিছিল ইমান বছৰ তেওঁলোকক কথা বিশ্বাস কৰি মানুহে ভোট দিছিল ভোট দিয়াৰ পিছত এইখিনি তেওঁলোকে কি কৰিলে নাম্বাৰ 4 তেওঁ কৈছিলে যে কৃষকৰ আয় দুগুণ কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ত কৃষকৰ আন্দোলন হৈছে কি হৈছে সেইবিলাক সবেই আপোনালোকে জানে সেইবিলাক আমি ক'বলৈ নাযাওঁ অসমৰ ক্ষেত্ৰত কৃষকৰ আয় কিমান গুণ হ'ল তেওঁ যে কৈছিলে দুগুণ হ'ল একচুৱেলি কিমান হ'ল এইটোকে আমাক জনাব লাগে নাম্বাৰ 4 গ'ল নাম্বাৰ 5 হ'ল এই 5টা কথাই আমি তেওঁৰ পৰা জানিব বিচাৰিছো নাম্বাৰ 5 হ'ল তেওঁ কৈছিলে যে অসমটো কৃষি প্ৰধান ৰাজ্য সবেই জানে যে কৃষি অসমৰ কৃষি খণ্ডত 100% এগ্ৰিকালচাৰেল লেণ্ডত তেওঁলোকে ইৰিগেশ্যন কৰে জলসিঞ্চন কৰে অসম বিধানসভাৰ এটা তথ্য তেওঁলোকে কৈছে অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কৈছে মই বিজেপি হৰটো আকৌ ৰিপিট কৰিছো বিজেপি নেতৃত্বাধীন চৰকাৰ কৰে কৈছে যে তেওঁলোকে 5 অসমত মাত্ৰ 5.4% এগ্ৰিকালচাৰ লেণ্ডত আজিলৈকে মাত্ৰ ইৰিগেশ্যন হৈছে জলসিঞ্চন কি কৈছিলে তেওঁলোকে 100% 100% কৃষি ভূমিত তেওঁলোকে জলসিঞ্চনৰ ব্যৱস্থা কৰিব যুক্তিও আছে মানুহে বিশ্বাসো কৰিছিল কাৰণ অসম কৃষি প্ৰধান ৰাজ্য কিন্তু বিগত 2টা কাৰ্যকাল চেণ্ট্ৰেলত আৰু ষ্টেটতো আজি আমি নকওঁ 2টা কাৰ্যকালত তেওঁলোকে কৃষি ভূমি জলসিঞ্চন কৰিব পাৰিছে মাত্ৰ 5.4%। গতিকে আপোনাৰ প্ৰশ্নটো আমি এয়া কোৱাই ভাল পাইছো কাৰণ আমি পলিটিকেল পাৰ্টি পলিটিকেল কুৱেশ্যন আপোনালোকে আমাক সুধিছে আমি প্ৰশ্নৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো কিন্তু আজি আমাৰ প্ৰেছ মিটটো অকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম ভ্ৰমণ হ'ব তেওঁ আহিব ডাঙৰ লেকচাৰ মাৰিব গুচি যাব মানুহে ভোট দি দিব আমি কি কয় পিছত তেওঁলোকে কি কৰে সেইখিনি আমাৰ জানিব লগা গতিকে আজি মই এলায়েন্স সম্পৰ্কে কোনো কথা আজি আমি নকওঁ ডেফিনেটলি আপোনাৰ কুৱেশ্যনটো জেনুইন এইটো মই শ্ৰদ্ধা কৰোঁ আপোনাৰ কুৱেশ্যনটো কিন্তু আজি এই কথাটো কুৱেশ্যনৰ কাৰণে আৰু কিবা এনিথিং এলছ Thank you. The camera.